সকলোকে নমস্কাৰ জনাইছোঁ আৰু নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। আছোঁ বৰ্তমান খানাপাৰাত, যিহেতু 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে খানাপাৰা ফিল্ডত ৰঙালী ফেষ্টিভেল 21, 22, 23 আৰু আজি তৃতীয় দিনা, অৰ্থাৎ আজি শেষৰ দিন। আজি আছে জুবিনদাৰ সংগীত অনুষ্ঠান, গতিকে ইয়াত আহিলোঁ আজি অনুষ্ঠান চাবৰ বাবে। আজি জুবিনদাৰ অনুষ্ঠান, আজি একদম সন্মুখৰ পৰা বহিলৈ জুবিনদাৰ অনুষ্ঠান চাম বুলি আহিছোঁ। আৰু আমাৰ মিউজিচিয়ান সকলো ষ্টেজত উঠিলে, সকলোৱে নিজৰ ইনষ্ট্ৰুমেণ্টসমূহ ৰেডি কৰি আছে। অলপ পিছতে চাউণ্ড চেক হ'ব, তাৰ পৰা জুবিনদা ষ্টেজলৈ বুলি আহিব। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। ৰঙালীৰ পৰা আজি জুবিনদাৰ সংগীত অনুষ্ঠানৰ কিছু অংশ মই দেখাব আপোনালোকৰ আগত চেষ্টা কৰিম। নমস্কাৰ। ৰঙালী হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এখন আটাইতকৈ ডাঙৰ ফেষ্টিভেল, আৰু ইয়াত অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্যসমূহ ইয়াত প্ৰদৰ্শন কৰা হয়। লগতে বিভিন্ন ধৰণৰ অসমৰ থলুৱা খাদ্য সম্ভাৰৰ, আৰু ইয়াত বিভিন্ন ধৰণৰ বিপণীসমূহ আছে। আপোনালোক কেতিয়াবা যদি ৰঙালী আহে, এই বছৰটো গুচিয়ে গ'ল, আজি শেষৰ দিন। নেক্সট বছৰ প্ৰত্যেক বছৰে এনেদৰে ৰঙালী আয়োজন কৰে। বিভিন্ন ধৰণৰ বলিউডৰ ছিংগাৰসকলো আহে ইয়াত অনুষ্ঠান পৰিৱেশন কাৰণে, আৰু আমাৰ অসমৰ বিভিন্ন ধৰণৰ ছিংগাৰসমূহ আহে ইয়াত অনুষ্ঠান পৰিৱেশন কৰে। লগতে অসমৰ যি বিভিন্ন জনগোষ্ঠীয় থলুৱা লোকসংস্কৃতি ইয়াত আছে, সেই লোকসংস্কৃতিসমূহো ইয়াত খুব সুন্দৰকৈ পৰিৱেশন কৰে। আৰু লগতে বিভিন্ন ধৰণৰ অসমৰ থলুৱা খাদ্য সম্ভাৰৰ বিভিন্ন ধৰণৰ বিপণী ইয়াত বহে। তো গতিকে আপোনালোক আহিলে খুব ভাল পাব এনেকুৱা এখন ডাঙৰ অনুষ্ঠান চাই। গতিকে যদি অহা নাই আপোনালোক ৰঙালী, তেতিয়াহ'লে অহা বছৰ আহিব এপাক, ৰঙালী চাই যাবহি। আৰু এইফালে আমাৰ চাউণ্ড চেক হৈ গৈছে, আৰু খন্তেক সময়ৰ পিছতে জুবিনদা আহি পিনি ষ্টেজত গান পৰিৱেশন কৰিব। ফাইনেলি জুবিনদা ষ্টেজলৈ আহিলে, আৰু খুব এটা ধুনীয়া ড্ৰেছ পিন্ধি আহিছে আজি জুবিনদাই। আপোনালোকে চাওকচোন আজি জুবিনদাৰ সংগীত অনুষ্ঠান।
অনুষ্ঠান সামৰিলে জুবিন দাই বাহিৰলৈ ওলাই আহিলোঁ আৰু মানুহ খালী হৈছে যিহেতু সময় 2 বাজি গ'ল গতিকে সকলো ঘৰা-ঘৰি গৈছে আৰু 3 দিনীয়া কাৰ্যসূচীৰে যি ৰঙালীৰ অনুষ্ঠান আয়োজন কৰা হৈছিল আজি জুবিন দাৰ সংগীত অনুষ্ঠানেৰে সেই অনুষ্ঠান আজি শেষ কৰা হ'ল সামৰিলে আৰু গোটেই ফিল্ডখন চব খানাপাৰা খুব ধুনীয়াকৈ সজাই পৰাই তুলিছিলে বিভিন্ন ধৰণৰ ইয়াত খাদ্য সম্ভাৰৰ বিপণীসমূহ আছিলে আৰু আহিলোঁ অলপ ইয়াত চাইমদ আৰু গাহৰি ল'লোঁ আমিও টেষ্ট কৰিলোঁ তাৰ পৰা আমিও ঘৰা-ঘৰি হ'ম এতিয়া আৰু যিসকল ৰঙালী চোৱা নাই আপোনালোক আহিব ৰঙালীৰ অনুষ্ঠান চাবলৈ খুব এখন ডাঙৰ অনুষ্ঠান ইয়াত আয়োজন কৰে আপোনালোকে নিশ্চয় চাই ভাল পাব ভিডিঅ'টো শেষ কৰিছোঁ আশা কৰোঁ চাই আপোনালোকে ভাল পালে